ৰিয়ান পৰাগৰ লগত আপোনাৰ কিবা কাজিয়া আছে নেকি? খেলৰ পাছত এই ধৰণৰ প্ৰশ্নৰ উত্তৰ দিলে খুদ ৰবীন্দ্ৰ জাদেজাই। প্ৰকৃততে জাদেজাক ৰিয়ান পৰাগে কেতিয়াবা সম্পূৰ্ণ 4 অভাৰৰ বলিং কৰিবলৈ নিদিয়ে আৰু জ্যেষ্ঠ খেলুৱৈ হিচাপে জাদেজাৰ পৰা অধিনায়কত্বৰ ক্ষেত্ৰত ৰিয়ান পৰাগে পৰামৰ্শ নলয়, বৰঞ্চ ধ্ৰুৱ জুৰেল আৰু জয়ছোৱালৰ পৰাহে খেলৰ মাজত কথা বতৰা পাতি পৰামৰ্শ গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। তাকে লৈ পেলাই বৰ্তমান সময়ত সংবাদ মাধ্যমত ব্যাপক চৰ্চা যে ৰিয়ান পৰাগে ৰবীন্দ্ৰ জাদেজাক একাষৰীয়া কৰিছে নেকি, ৰবীন্দ্ৰ জাদেজাক টিমৰ পৰা আঁতৰাই ৰাখিছে নেকি, ৰবীন্দ্ৰ জাদেজাক সন্মান কৰা নাই নেকি। জাদেজাই এই প্ৰশ্নৰ উত্তৰত কয় যে যেতিয়া মই খেলপথাৰলৈ আহোঁ তেতিয়া যিমান অহংকাৰ আছে হোটেলৰ ৰুমতে এৰি থৈ আহোঁ। মই কেৱল এইটো কথা ভাবোঁ যে টীমটোৱে মোৰ পৰা কি বিচাৰে সেইমতে মই অৱদান আগবঢ়াওঁ। মই নিজৰ কাৰণে নেখেলোঁ। 4 অভাৰ সম্পূৰ্ণকৈ মৰা নমৰা এইটো টীমৰ ৰণনীতি, মোৰ তাত বিশেষ ক'বলগীয়া একো নাই। এই ধৰণে জাদেজাই মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল। জাদেজাৰ ফালৰ পৰা ৰিয়ান পৰাগৰ নাম একো উল্লেখ কৰা নাই, যদিও বা প্ৰশ্নত সোধা হৈছিল যে ৰিয়ান পৰাগে আপোনাক বেয়া পায় নেকি, 4 অভাৰ কিয় মাৰিবলৈ নিদিয়ে, এনেকুৱা ধৰণে সোধা হৈছিল। তথাপিতো জাদেজাই ৰিয়ান পৰাগৰ নাম ইয়াত উল্লেখ নকৰিলে, নিজৰ কথাই ক'লে, নিজে অহংকাৰী নহয় বুলি ক'লে আৰু লগতে যিমান অহংকাৰ আছে সেইবিলাক আঁতৰাই পেলাই টিমৰ কাৰণে খেলোঁ বুলি মন্তব্য আগবঢ়ালে। জাদেজাক মাজে মাজে 4 অভাৰ কৰিবলৈ নিদি ৰিয়ান পৰাগে বেয়া কাম কৰিছে নেকি আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি হাইপ দি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।